নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক নতুন এখন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে আপুনি আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে আধাৰ কাৰ্ডৰ এড্ৰেছ বিনামূলীয়াকৈ কেনেকৈ চেঞ্জ কৰিব। তো এইখন ভিডিঅ'ৰ শেষলৈকে চাওক, আপুনি সকলোখিনি গম পাব যে আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে আপোনাৰ আধাৰ কাৰ্ডৰ এড্ৰেছ কেনেকৈ চেঞ্জ কৰিব। ইয়াৰ বাবে কোনো CSC চেণ্টাৰ বা কম্পিউটাৰৰ দোকানত যোৱাৰ বাবে বা কোনো আধাৰ কাৰ্ড অফিচত যোৱাৰ কোনো দৰকাৰ নাই। আপুনি আপোনাৰ নিজৰ মোবাইলতে চেঞ্জ কৰিব পাৰিব। তো কেনেকৈ কৰিব পাৰিব আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব নাপাহৰিব। ইয়াৰ বাবে আপোনাৰ মোবাইলৰ গুগল ক্ৰমখন ওপেন কৰি ইয়াতে UDAI বুলি সাৰ্চ কৰি দিয়ক, যিখন আধাৰ কাৰ্ডৰ অফিচিয়েল পেজ হয়। আপুনি UDAI প্ৰথমখন ৱেবছাইটত ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি ইয়াৰ পৰা লেংগুৱেজখন সিলেক্ট কৰি ল'ব। তো ইংলিছ লেংগুৱেজখন সিলেক্ট কৰি ল'ব। তো এইখন সিলেক্ট কৰাৰ পিছত আপোনালোকৰ মাজত এইখন নতুন এখন পেজ খোল খাব, যিখন আধাৰ কাৰ্ডৰ অফিচিয়েল পেজ হয়। তো এই পেজৰ পৰা কি কৰিব লাগিব, ইয়াতে আপুনি দেখা পাইছে গেট আধাৰ লিখা আছে। গেট আধাৰত চেক আধাৰ ষ্টেটাছ আছে, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইখন অফিচিয়েল পেজ ওপেন হৈ যাব। এইখন পেজ ওপেন হোৱাৰ লগে লগে আপুনি ইয়াতে দেখা পাব ডকুমেণ্ট আপডেট বুলি এটা অপশ্যন আছে। তো ইয়াতে বহুত কেইটা অপশ্যন আছে, কিন্তু আপুনি ডকুমেণ্ট আপডেটত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ক্লিক টু ছাবমিটত যাব। ইয়াতে যোৱাৰ পিছত কি কৰিব, ইয়াতে আপোনালোকৰ কি আধাৰ কাৰ্ড, ইয়াতে আপোনাৰ আধাৰ নম্বৰটো টাইপ কৰিব আৰু ইয়াতে কেপচাৰ টাইপ ফিল কৰি আপোনাৰ মোবাইলত এখন OTP যাব। এই OTPখন দি আপুনি লগ ইন কৰিব লাগিব। তো লগ ইন কৰাৰ পিছত আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। ইয়াতে আপুনি দেখা পাব এড্ৰেছ আপডেট বুলি আহি গৈছে, দেখা পাইছে এড্ৰেছ আপডেট বুলি আহিছে। আৰু ওপৰৰ আইকনত আপোনালোকৰ মাজত এখন নিজৰ আপোনাৰ আধাৰ কাৰ্ডৰ যিখন ফটো আছে এইখন ফটো আহি যাব, ঠিক আছে। তো ইয়াৰ বাবে কি কৰিব লাগিব, ইয়াতে আপুনি দেখা পাই আছে যে বহুত কেইখন অপশ্যন আহি গৈছে। ইয়াৰ পৰা আপোনালোকে এড্ৰেছ চেঞ্জ বা এড্ৰেছ আপডেট বুলি আছে, ইয়াতে চাই আছে এড্ৰেছ আপডেট আছে, ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি কি কৰিব, এইখন চাওক আপডেট আধাৰ অনলাইনত ক্লিক কৰি দিব। ইয়াৰ পিছত প্ৰচিড টু পেড ক্লিক কৰি দিব। তো ইয়াৰ পিছত দেখা পাইছে এড্ৰেছটো আছে, ইয়াতে প্ৰচিড টু আপডেট আধাৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ কাৰেণ্ট যিখন এড্ৰেছ আছে এইখন আহি যাব। ইয়াৰ পিছত তলত স্ক্ৰল কৰিব। তো তলত স্ক্ৰল কৰাৰ লগে লগে ইয়াতে কি কৰে, ইয়াতে আপোনাৰ কেয়াৰ অফখন ফিল আপ কৰি দিব। আপুনি যদি ল'ৰা হয় আপোনাৰ দেউতাৰ নাম দিব, আপোনাৰ যদি ৱাইফ হয় কাৰো হাজবেণ্ডৰ নাম দি দিব। ইয়াতে ঘৰ নম্বৰ দি দিব, আপোনাৰ লোকেলিটি এৰিয়া সকলোখিনি আপোনাৰ ভিলেজ নেম, ইয়াতে সব লেণ্ডমাৰ্ক দি দিব আপোনালোকৰ। ইয়াতে পিনক'ড ফিল কৰিব। ইয়াতে আপোনাৰ ষ্টেটখন ৰাজ্যখন সিলেক্ট কৰি আপুনি অসমৰ পৰা হ'লে অসম, যিখন ডিষ্ট্ৰিক্টৰ পৰা এইখন ফিল আপ কৰাৰ লগে অট'মেটিক ফিল আপ হৈ যাব। ইয়াৰ পৰা কি কৰিব লাগে, আপোনালোকৰ এখন ডকুমেণ্ট আপলোড দিব লাগিব। আপোনালোকে পাছপোৰ্ট, লাইন বিল যিকোনো বস্তু আপুনি আপলোড দিব পাৰে। তো ইয়াৰ পৰা আপুনি আপোনাৰ লাইন বিলখন দিব পাৰে। মই ইয়াতে লাইন বিলখনে তো এখন ভাল বুলি ভাবিম, তো আপুনি লাইন বিলখন দি দিব। আপোনালোকৰ হয়তো যদি ইণ্ডিয়ান পাছৱৰ্ড আছে যি দি দিব, ঠিক আছে। তো মই ইলেক্ট্ৰিচিটি বিলখন লৈ এইটো ভিউ আপলোডত যাই আপুনি ইলেক্ট্ৰিচিটি বিলখন আপলোড কৰি দিব লাগিব। ইয়াৰ পিছত কি কৰিব লাগিব, আপুনি নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰিভিউ যি আপুনি এপ্লাই কৰিলে এইবিলাক সকলোখিনি দেখাব। তাৰপিছত আপুনি আপোনাৰ যিখন এড্ৰেছ প্ৰুফ এখন লাগিব, বেংক পাছবুক নহ'লে আপোনালোকৰ ভোটাৰ ID এখন আপলোড দিব লাগিব। আপলোড দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি আপুনি পে'মেণ্টত অপশ্যন আহি যাব। এই পে'মেণ্ট অপশ্যনত আহি আপোনাৰ এখন 30 টকা পে'মেণ্ট কৰিব লাগিব। এই 30 টকা পে'মেণ্ট কৰাৰ পিছত এখন একনলেজমেণ্ট ৰিচিপ্ট আহি যাব। এই ৰিচিপ্টখনেৰে আপুনি মাজে মাজে চেক কৰিব পাৰিব আৰু আপোনালোকৰ আধাৰ কাৰ্ড এড্ৰেছ চেঞ্জ হৈ যাব।